সদৌ অসম প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা আমি অসমৰ মাননীয় শিক্ষামন্ত্ৰী উচ্চপদস্থ শিক্ষা বিষয়া আৰু চৰকাৰখনৰ পিছত আমি সদায় অনুনয় বিনয় কৰি আহিছোঁ আজি বহু বছৰৰ পৰাই। কিন্তু আমি এটা কথা অনুমান পাইছোঁ যে তেওঁলোকৰ অসমৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি তেওঁলোকৰ আন্তৰিকতা যে কম। আজি যে অসমৰ শিক্ষা ব্যৱস্থা গোটেই ভাৰতবৰ্ষৰ তুলনাত শেষৰ পৰা ২ নম্বৰ অৰ্থাৎ গোটেই ভাৰতবৰ্ষৰ ভিতৰত সৰ্বনিম্ন শিক্ষা ব্যৱস্থা বুলি প্ৰমাণিত হৈছে পেপাৰ পত্ৰত আপোনালোকৰ মিডিয়াৰ পৰা আমি জানিব পাৰিছোঁ। ইয়াৰ কাৰণ হৈছে আমাৰ দিছপুৰৰ পৰা যি তেওঁলোকৰ শিক্ষাৰ প্ৰতি যিটো অনীহা, তেওঁলোকৰ যিটো আন্তৰিকতাহীন এটা মনোভাৱ শিক্ষা ব্যৱস্থাটোত কাৰণে আমাৰ অসমৰ শৈক্ষিক ক্ষেত্ৰটোত এটা ধ্বংসৰ এটা পৰিৱেশ সৃষ্টি হৈছে। আজি আপোনালোকে চাওক ২০১৭ চনৰ যিখন প্ৰাদেশিকৰণ আইন আৰু সেই মতে ২০২১ চনত প্ৰাদেশিকৰণ কৰিলে সেইখনটো এখন পেৰালাইচিছ আইন। আপোনালোকে নিশ্চয় জানে যে এখন বিদ্যালয়ত যদি প্ৰাদেশিকৰণ কৰিব লগা হয় তাত আটাইকেইজন শিক্ষক কৰ্মচাৰী প্ৰাদেশিকৰণ হ'ব লাগিব। যদি ২জনক কৰে ৩জন বা ৪জন কৰি বাদ পৰে LPৰ পৰা কলেজলৈকে আমাৰ সন্থাটো আমি গোটেইখিনি মানুহ আমি জড়িত, গোটেই অসমত ৫,৫০০ মানুহ জড়িত। এই ৫,৫০০ মানুহৰ কাৰণে আজি অসমৰ শিক্ষা ব্যৱস্থাটো পেৰালাইচিছ হৈ গৈছে। প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ চৰকাৰী শিক্ষানুষ্ঠানৰ যে এই যে আটাইতকৈ ২ নম্বৰ মানে শেষৰ পৰা ২ নম্বৰ হৈছে তাৰ প্ৰমাণটো হৈছে এই ৫,৫০০ মানুহৰ কাৰণে অসমৰ চৰকাৰী শিক্ষানুষ্ঠান পেৰালাইচিছ হৈছে। তাৰ কাৰণে অসমৰ মাননীয় শিক্ষামন্ত্ৰী, অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেওঁ আজি ২৫ বছৰৰ পৰা অসমৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব পালন কৰি আহিছে, এতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰি আছে। গতিকে তাৰ কাৰণেতো সম্পূৰ্ণৰূপে তেওঁলোকে জগৰীয়া। তেওঁলোকৰ শিক্ষা ব্যৱস্থাৰ নীতি যিবিলাক নীতি সেই নীতিবিলাকৰ কিছু আমি ভুল দেখিছোঁ। আমি সেইকাৰণে তেওঁলোকক অনুৰোধ জনাইছোঁ প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থাই যে আমাৰ লগত যি ৫,৫০০ মানুহ আছে এইখিনি সকলো নীতি নিয়ম 1976 যিখন বিদ্যালয় প্ৰাদেশিকৰণ আইন যিখন আছিল সেই আইনমতে অসমৰ চুকে কোণে পৰ্যাপ্ত বিদ্যালয় নথকা কাৰণে সেই আইনমতে অসমত ৰাইজে বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল, সেইবিলাক চৰকাৰে প্ৰাদেশিকৰণ কৰিছিল। সেই প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পৰাই হয়তো আমাৰ এই সকল মন্ত্ৰী বিধায়কেও তেওঁলোকে পঢ়া শুনা কৰি আহিছে। আজি সেইখিনি বিদ্যালয়ত সেই আইনখনত সেই নিয়মটোকে তেওঁলোকে একেবাৰে ভৰিৰে মোহাৰি দিছে, যাৰ ফলত অসমৰ শিক্ষা ব্যৱস্থা নিম্নগামী হৈছে। আমি তেওঁলোকক অনুৰোধ জনাইছোঁ আমাৰ এই শিক্ষকখিনিক ২৫ৰ পৰা ২৭ বছৰ পৰ্যন্ত আমাৰ কিছুমান শিক্ষক ইতিমধ্যে ঢুকালে, চাকৰি বিনা দৰমহা চাকৰি কৰি তেওঁলোকে ঢুকালে, চৰকাৰী বিদ্যালয়ত কাম কৰে, বেছিখিনি শিক্ষকে দৰমহা পায়, কিছু শিক্ষকে ১ টকাও দৰমহা নাপায়। গতিকে এই দৰমহা নোপোৱা শিক্ষকজন আৰু দৰমহা পোৱা শিক্ষকজনৰ ভূমিকা কিন্তু বিদ্যালয়খনত একেই টাইমত যাব লাগে, শিক্ষাদান একেই কৰিব লাগে। ৰিজাল্ট কিন্তু চাব দৰমহা নোপোৱাজনৰ বেছি ভাল চৰকাৰী দৰমহা পোৱাজনতকৈ। গতিকে ইয়াৰ বাবে চৰকাৰৰ এটা ভুল নীতি বুলি মই কওঁ। মই চৰকাৰক অনুৰোধ জনাওঁ যে আপোনালোকে আমাক আৰু মোক যদিও আপোনালোকে ডেকা দেখিছে, আমাৰ সন্থাৰ বেছিখিনি মানুহ বৃদ্ধ, তেওঁলোক আহিব নোৱাৰে, আমাৰ অলপ বয়স কম কাৰণে আমাক আগবঢ়াই দিছে। মই নিজেও ১৭ বছৰ মই নিজে কাম কৰি আছোঁ বিদ্যালয়ত। এতিয়া সেইকাৰণে মই কৈছোঁ আপোনালোকক অনুৰোধ জনাইছোঁ এই বৃদ্ধ বয়সত মানুহখিনিক পুনৰ আমি ধাৰাবাহিক আন্দোলন লৈছিলোঁ, আপোনালোকে গম পায়। এই বছৰতে 10টা আমি আন্দোলন কাৰ্যসূচী লৈছিলোঁ। যদি চৰকাৰৰ আমি যিখিনি দেখিছোঁ যোৱাকালি আমি শিক্ষামন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী বা আমাৰ চৰকাৰ উচ্চপদস্থ শিক্ষা বিষয়াৰ পৰা যিখিনি দেখিছোঁ যে তেওঁলোকৰ সদিচ্ছা নাই, গতিকে পুনৰ আমি আন্দোলন কাৰ্যসূচী ল'ব লাগিব। এই আন্দোলনত যদি আমাৰ বৃদ্ধ শিক্ষকসকল কোনোবাই ৰাজপথত ঢুকায়, কোনোবাই আত্মহত্যা কৰে, তাৰ কাৰণে সম্পূৰ্ণৰূপে অসমৰ শিক্ষামন্ত্ৰী, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ শিক্ষা বিষয়া সকলোৱে দায়ী হ'ব। আমি লগতে অসমবাসী ৰাইজক আমি জনাই দিম অতি কম দিনৰ ভিতৰতে অসমৰ জাতীয় সংগঠনৰ সহযোগত গোটেই অসম জুৰি আমি আন্দোলন কৰিম, গোটেই অসম জুৰি আমি ৰাইজক জনাই দিম অসমৰ শিক্ষা ব্যৱস্থা আজি আটাইতকৈ শেষৰ পৰা ২ নম্বৰ হোৱাৰ কাৰণবিলাক আমি প্ৰকাশ কৰিম। এয়ে আমি আপোনালোকৰ জৰিয়তে আমি জনালোঁ। আমি অতি সোনকালে আন্দোলনৰ কাৰ্যসূচীসমূহ আপোনালোকক জনাম। এইখিনি কৈ মই সামৰিছোঁ। ধন্যবাদ।